নমস্কাৰ বন্ধুসকল, সুপ্ৰভাত। যেহেতু আপোনালোকেতো জানেই মই আসাম পুলিচ আৰু কামাণ্ডত কোনে কিমান মাৰ্কছ পাইছে তাৰ ওপৰত এটা ছাৰ্ভে কৰাৰ আগতে কৰি আছোঁ। তো আজিও এনেকুৱা এজন ডেকা ল'ৰা ওচৰত আহিছোঁ যি আসাম পুলিচ আৰু কামাণ্ডত দুইটাতে বহুত সুন্দৰ নম্বৰ পাবলৈ সক্ষম হৈছে। তো যিহেতু আসাম পুলিচৰ কাট অফ লিষ্ট মৰাৰ কথাটো চলিয়ে আছে আৰু অৱশ্যে চাগে বিহু পিছত মাৰিব, এইটো খাটাঙেই। কাৰণ বিহু আগততো নামাৰি, আৰু যিহেতু আজি উৰুকা হ'লেই তো বিহু পিছত মাৰিবই। তো সি আসাম পুলিচত কিমান ক'ত কিমান পাইছে, টোটেল কিমান মাৰ্কছ পাইছে মই তাৰ ওপৰত ক'ম। তো আপোনালোকে এটা আইডিয়া দিব যে কাট অফ লিষ্টত তাৰ ৰিটেন এক্সামৰ কাৰণে নাম আহিব নে নাহে। তো প্ৰথম আহক ল'ৰাজনৰ সৈতে চিনাকি হৈ লওঁ। এইজনে হৈছে হেমন্ত হাজৰিকা আৰু এজন এটা ইউটিউবাৰে আৰু তোমাৰ ইউটিউব চেনেলৰ নামটো কৈ দিয়া বা। হেমন্ত 4X NLP। এয়া হেমন্ত 4X NLP, আৰু ই তাত ধুনীয়া ডিফেন্সৰ সৈতে জড়িত মটিভেশ্যনেল ভিডিঅ' বনাই থাকে। তো আপোনালোকে হেমন্ত 4X NLP ছাবস্ক্ৰাইব কৰি ল'ব। সি তাত ধুনীয়া মটিভেশ্যন ভিডিঅ' ঢালি থাকে। তো অৱশ্যে আহক তাৰ এই আসাম পুলিচৰ মাৰ্কশ্বিটখন এবাৰ লক্ষ্য কৰোঁ। আজি এইটো ভিডিঅ'ত আসাম পুলিচত কিহত কিমান পালে আৰু টোটেল কিমান মাৰ্কছ পালে তাৰ ওপৰত ক'ম, আৰু নেক্সট ভিডিঅ'ত কামাণ্ডত কিমান মাৰ্কছ পাইছিলে তাৰ ওপৰত ক'ম। তেন্তে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। তুমি কোন তাৰিখে দিবলৈ গৈছিলা আসাম পুলিচৰ? ইয়াতে মনতে নাইকিয়া আৰু। তুমি দিবলৈ গৈছিলা 4 তাৰিখ 11 মাহ 2024। ই দিবলৈ গৈছিলে 4 তাৰিখ 11 মাহ 2024, মানে দুমাহ হ'ল আৰু ন? দুমাহ পাৰ হৈ গ'ল। তো মই এতিয়া দুমাহৰ পিছত একচুৱেলি ভিডিঅ'টো বনাইছোঁ, কাৰণ তেতিয়া তাক মই লগেই নাপালোঁ। যিটো মানুহটো বহুত ব্যস্ততাৰ মাজত সোমাই থাকেতো, তেতিয়া খেতি পথাৰ ধান চান কাটি আছিলে। তো আজি ক'ম, তো আপোনালোকে এটা আইডিয়া দিব যে ল'ৰাজনৰ ৰিটেন এক্সামৰ কাৰণে নাম আহিব নাহিব। ই যিটো পঢ়াত মানে অলপ দুধু কৰি আছে, কিন্তু পঢ়াত ভাল ল'ৰাটো, বহুত চোকাই, কিন্তু পঢ়িব কেলৈ চোকা নহয় নেকি? ঠিক আছে বন্ধুসকল, এয়া দেখিব পাৰে এয়া 3200 মিটাৰ, যিটো আমাৰ লখিমপুৰ যিখন গাঁও তাত টোটেল 8 পাক হয়। তো 8 পাকত তাৰ সময় লাগিলে 11:46, আৰু তাত সি মাৰ্কছ স্ক'ৰ কৰিলে 13.76। অৱশ্যে ইয়াক 11:46 অলপ বেছিয়ে লাগিলে, কিন্তু বেছি লাগি গ'ল। সেইটো কাৰণেই মানে কামাণ্ডত কমি গ'লগৈ। তাক মই আমাৰ গাঁৱৰ যিখন গ্ৰাউণ্ডৰ লগতে প্ৰেক্টিছ কৰিছিলোঁ, তোমাৰ তাত গাঁৱত কিমান লাগিছিলে টোটেল? 11, তাৰপিছত 10:50, 10:55 তেনেকৈ লাগি আছিলে। তাত গৈ পিনি বহুত তাত নালাগিলে হয়। তোমাৰ ৰাতি 3টা বজাৰ পৰা লাইন পাতিছোঁ, আৰু তোমাৰ দৌৰিব পাইছোঁ 12:30, 1টামান বজাত দৌৰিব পাইছোঁ। এইটো কাৰণে এনেকুৱা হৈ গ'ল। এই আৰু কি ক'বা, দুবছৰ দিনে কষ্ট কৰি যিটো বিচাৰিছিলোঁ সেইটো নহ'লগৈ। একো নহয়, এটা যিহেতু ইণ্টাৰভিউৰ দিনা অকণ তল ওপৰ হৈ যাব পাৰে, আৰু যিহেতু জানে যিহেতু কিমান লাইন ঠেলা হেঁচাত ৰখি থাকা, তাৰপৰা ভিতৰত সোমোৱা, তাৰপৰা আকৌ ভিতৰত গৈ কিমান লাইন পাতিব লগা হয় ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে, তো অকণমান তল ওপৰ হয় আৰু একো নাই। তাৰপৰা বাকী আহিলে লং জাম্প। ফাৰ্ষ্ট এটেম্পটতে এক্সিলেণ্ট ন? নগ'লে ফাৰ্ষ্টত নগ'লে। ফাৰ্ষ্টত এতিয়া কেলকুলেশ্যন ফোনটো আছেনে? এতিয়া তাৰপৰা ছেকেণ্ড এটেম্পটত এক্সিলেণ্ট, তাত পালা টোটেল মাৰ্কছ 20। কেলকুলেটৰটো উলিয়াই দিয়া। তো ফাৰ্ষ্ট এটেম্পটত মাৰিলা কিমান? 487.13 ন? 13। ইয়াক যদি 30ৰে ডিভাইড কৰোঁ, ফুটলৈ গুচি গ'লে 16.5 ফুট নামাৰিলে দেখোন ফাৰ্ষ্ট টাইমত। 16.5 ফুট যোৱা হ'লে এক্সিলেণ্টেই অকণমান কমিলে। তাৰপৰা নেক্সট মাৰিলা কিমান? নেক্সট 505.05। তাক যদি 30ৰে ডিভাইড কৰোঁ, ফুটলৈ গুচি গ'লে কিমান হৈ যাব? মানে 16.5 ফুটতকৈ অলপ বেছি। তুমি দেখোন বহুত মাৰি আছিলা, কি হৈ যায় তাত? কি ক'বা হা, টোটেল 18-19 ফুট কমনি আছিলে দেখোন। মানে কি জানা নাই, প্ৰথমটো হেৰি নহ'লহেঁতেন। তাত মানে ছাৰকেইজনে কৈছে দেই, প্ৰথমতে তোমালোকে ডাইৰেক্ট মাৰিবলৈ চেষ্টা নকৰিবা। প্ৰথমতে মানে তোমাৰ হেৰি কোৱালিফাইটো হৈ ল'ব দিছিলে। তেতিয়া কোৱালিফাইটো হ'ল, আৰু এইটো 16.5 ফুট আহিব বুলি জানোৱেই। নাই বন্ধুসকল, এইবাৰ প্ৰথমবাৰ দিছে কাৰণে অলপ নাৰ্ভাছ ফিল কৰিলে তাত, আৰু যিহেতু প্ৰথমবাৰ মাৰোঁতে মানে কোৱালিফাই কৰি ল'ম বুলি ভাবিলে, তাৰ বিনিময়ত সেইটো কাৰণে ফাৰ্ষ্ট টাইমত এক্সিলেণ্ট আহিলে, কিন্তু নেক্সট টাইমত মাৰি দিলে বাৰু এক্সিলেণ্ট। মানে এক্সিলেণ্ট আহিলে 20 মাৰ্কছে লাগে। 18 ফুট মাৰিলেও 20 পাব, 20 মাৰিলেও 20 পাব, 4.5 মাৰিলেও 20 পাব। তো ধুনীয়া 20 মাৰ্কছ পালা। তাৰপিছত আহি গ'ল তোমাৰ চিনাপটো এক্সিলেণ্ট 14 বাৰ, ধুনীয়া ষ্ট্ৰং, 20 মাৰ্কছ। তাৰপিছত আহিলে তোমাৰ ফিজিকেল। তো টোটেল 3টা ইভেণ্ট আছিলে আসাম পুলিচত, তো 3টাতে দেখিব পাৰে ধুনীয়া নম্বৰ। আৰু ৰানিঙত 13.76, তাৰপৰা লং জাম্পত 20 এক্সিলেণ্ট, তাৰপৰা চিনাপত এক্সিলেণ্ট।
তাৰ পৰা এই দেখিব পাৰে ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টত এই হাইট হৈ গ'ল 169.20 হাইটো ঠিকে আছে চেষ্ট নৰ্মেল 80.30 তাৰপৰা ফুলাওঁতে 88.10 তাৰ পৰা মেডিকেল টেষ্টত একো ডিজিজ নাই কিবা বেমাৰ আজাৰ মিছা কোৱা নাইতো একদম নাই ঠিক আছে ধুনীয়া সুন্দৰ নম্বৰ তাৰ পৰা আহিলে বতাহ মাৰিছে বে পথাৰত তাৰ পৰা কিবা এক্সট্ৰা কিবা ডকুমেণ্টছ হেৰি দিছিলে নি জমা এক্সট্ৰা মোৰ একোৱেই নাইচোন একোৱেই নাই নি ঠিক আছে তেতিয়াহ'লে বাকী একো নাই এক্সট্ৰা ডকুমেণ্টছ নট ছাবমিটেড তাৰ পৰা দেখিব পাৰে এতিয়া টোটেল ইউবিত হৈ গ'ল কিমান 33.76 তাৰপৰা এবিত হৈ গ'ল 53.76 তাৰপৰা এপিয়াৰত হৈ গ'ল 33.76 এতিয়া দেখিব পাৰে আপোনালোকক ধুনীয়াকৈ গোটেইকেইটা সুন্দৰ নম্বৰ দেখাই দিলোঁ টোটেল আৰু কিহত কিমান নম্বৰ পালে মই কৈ দিলোঁ তো আপোনালোকে এটা আইডিয়া দিব যে কাট অফ লিষ্টত ৰিটেন এক্সামৰ কাৰণে ইয়াৰ নাম আহিব নে নাহে তুমি কি ভাবা তোমাৰ কাৰণে তোমাৰ নাম আহিব নে নাহিব বুলি ভাবা তুমি কি ভাবা কোৱা আহিব লাগে হা আহিব লাগে আৰে 53টো নাহিলে কোনটো আহিব কি আহিব লাগে তো একো নাই যিমানে কষ্ট কৰিছিলা তাৰ ফল এটা পালা এতিয়া মুঠতে অকল হা নাই পোৱা ঠিক আছে অকণমান তল ওপৰ হ'ল আৰু সেইটোত ইমান মন দুখ কৰি নাথাকিবা এতিয়া পঢ়াত ধ্যান দিয়া পঢ়া শুনা কৰিছা নাই অলপ যিমানটো পাৰিছোঁ যিমানটো পাৰিছা বাকী কাট অফ লিষ্ট কেতিয়া মাৰিব বুলি ভাবা এতিয়া মোৰ মতে কাট অফ লিষ্ট 8 তাৰিখে মৰা কথা আছিলে বেঙেনা দি আছে মাৰিলে মোৰ মতে এনেকুৱা হ'ব তোমাৰ এক্সামলৈ 10-15 দিন থাকোঁতে কাট অফ লিষ্ট মাৰিব এক্সাম হ'ব তেনেকুৱা হ'ব চাবা তো যোনে ধুনীয়া নাম্বাৰ পাই থৈছে আছাম পুলিচত তো পঢ়া শুনা পূৰা জোৰ লগাই দিয়া কাৰণ দেখিলাই নহয় এছআই এক্সাম কেনেকৈ ঘপককৈ পাই দিলে ঠিক তেনেদৰে এডমিট আহিব লগালগ ডাইৰেক্ট এক্সাম ওচৰ চাইব তো পঢ়া শুনাত নেৰিবা তো ঠিক আছে ইয়াৰ নেক্সট ভিডিঅ'ত কামাণ্ডত কিমান নম্বৰ পাইছে মই কৈ আছোঁ